আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ সৈতে কোনে কোনে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে ৰাইট এনসাৰটো হৈছে both B and C অসমৰ ৰাজ্যিক চৰাইৰ নাম কি ইয়াৰ শুদ্ধটোতো হৈছে তেওহা কোনখন চহৰ অসমৰ চাহ চহৰ বুলি জনা যায় ৰাইট এনসাৰ ডিব্ৰুগড় পিছৰ প্ৰশ্ন অসমৰ ৰাজ্যিক গছ কি ৰাইট এনসাৰটো হৈছে হলং অসমে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে ইয়াৰ শুদ্ধটোতো হৈছে 7খন কোনখন সন্ধিৰ ফলত অসমত বাৰ্মিজ শাসনৰ অন্ত পৰিছিল ইয়াৰ শুদ্ধটোতো হৈছে ইয়াণ্ডাবু পিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি কৰ পৰা হৈছিল ৰাইট এনসাৰটো হৈছে আংশী গ্লেচিয়াৰ ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰ শুদ্ধটোতো হৈছে 1671 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ৰাইট এনসাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পিছৰ প্ৰশ্ন কোনজন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰি স্বৰ্গনাৰায়ণৰ নাম লৈছিল ইয়াৰ শুদ্ধটোতো হৈছে চুহুংমুং বিখ্যাত সত্ৰীয় নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে কিমান চনত স্বীকৃতি লাভ কৰিছিল ৰাইট এনসাৰ 2000 চনত প্ৰথম অসমীয়া চিনেমা জয়মতী কোনে পৰিচালনা কৰিছিল ইয়াৰ শুদ্ধটোতো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ কোনখন ৰাইট এনসাৰটো হৈছে সোৱণশিৰি অসমৰ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধটোতো হৈছে 1985 পাটকাই ৰেঞ্চে অসমক কাৰ সৈতে পৃথক কৰি ৰাখিছে ৰাইট এনসাৰটো হৈছে ম্যানমাৰৰ সৈতে নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ইয়াৰ শুদ্ধটোতো হৈছে আকবৰ হায়দাৰী কোনজন অসমীয়াই প্ৰথম ভাৰত ৰত্ন লাভ কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে গোপীনাথ বৰদলৈ পিছৰ প্ৰশ্ন কবিতা সংকলন ফৰিংবোৰে বাটৰ কথা জানে কোনে লিখিছিল ইয়াৰ শুদ্ধটোতো হৈছে সমীৰ ৰাতি নেক্সট কুৱেশ্যন অসমত বকুল বনৰ কবি বুলি কাক জনা যায় ইয়াৰ শুদ্ধটোতো হৈছে আনন্দ চন্দ্ৰ বৰুৱা ঐতিহাসিক গ্ৰন্থ অসমীয়া সাহিত্যৰ চানেকি কোনে ৰচনা কৰিছিল ৰাইট এনসাৰটো হৈছে হেমচন্দ্ৰ গোস্বামী চুটিগল্প সংকলন গোলামৰ লেখক কোন ৰাইট এনসাৰটো হৈছে সৌৰভ কুমাৰ চলিহা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি কোনে লিখিছিল ৰাইট এনসাৰটো হৈছে হেমচন্দ্ৰ বৰুৱা পাপৰে কবি বুলি কোনজন কবিক জনা যায় শুদ্ধটোতো হৈছে গণেশ গগৈ কোন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল ৰাইট এনসাৰটো হৈছে পৰমত্ত সিংহ ঐতিহাসিক হস্তিবিদ্যা কোন ৰজাৰ ৰাজত্ব কালত লিখা হৈছিল ইয়াৰ শুদ্ধটোতো হৈছে শিৱসিংহ অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায় ৰাইট এনসাৰটো হৈছে বৰপেটা অসমৰ মুঠ মাটিকালি কিমান ইয়াৰ শুদ্ধটোতো হৈছে 78,438
ভূপেন হাজৰিকাই কোন বছৰত ভাৰত ৰত্ন লাভ কৰিছিল? ৰাইট এনচাৰটো হৈছে 2019। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ কোনখন আলোচনীত হৈছিল? ৰাইট এনচাৰটো হৈছে বাহী। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1846। আলি আই লৃগাং কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিচিং। অসমত কিমানখন লোকসভাৰ আসন আছে? ৰাইট এনচাৰ 14। অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7খন। অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লভলীনা বৰগোহাঁই। কোনখন নদীৰ ওপৰেৰে ধলাশদিয়া দলং নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহিত। টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি আছিল? ৰাইট এনচাৰ আছাম মেডিকেল কলেজ, ডিব্ৰুগড়। পিছৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। পাইক ব্যৱস্থা প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? ৰাইট এনচাৰটো হৈছে 1769। আহোমসকলে প্ৰথম আক্ৰমণ কৰাৰ সময়ত কছাৰী ৰাজ্যৰ শাসন কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেতুং। ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল? 1682। হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? ৰাইট এনচাৰ ৰঘুদেৱ। বৰপাত্ৰ গোহাঁই পথ কোন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং। বিখ্যাত গ্ৰন্থ প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে হেম সৰস্বতী। স্পক নগৰৰ ধ্বংসাশেষ অসমৰ সীমান্তৱৰ্তী বৰ্তমানৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। দিহিং পাটকাইক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে 2021 চনত। পিছৰ প্ৰশ্ন, কোনখন অৰণ্যক আমাজন অফ দ্য ইষ্ট বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই। আজি আমাৰ শেষৰটো প্ৰশ্ন, অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল।